এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগী বান্দৰদেৱাৰ ডিম্পল শইকীয়াক। গাই নদী চলঙা উজাই দৰি কণা ও জাকৈ বাই ধৰো তাই নাই মনৰজ পিছনি যৌৱনৰো আমনিয় ও চেনাই তোক কাষতে পাই ও জানো আনি দিম লাহৰি ও তুলু সাধুৰ প্ৰতি ও কলিয়া নাহ মাকু ও হায় তোৰে মোৰে মৰমবোৰ ও হ'ব পাৰহি পাৰো ও বগাব চেনে হয় আকু কোলা দুকোলা কৈ বাঢ়িলি লাহৰি যৌৱনে উদিলেহি যৌৱনে উদিলেহি ভৰ আঙাৰ হাতে ৰন্ধা ভাত আমুৱাইছে মোৰে গাত লগহৰি মোৰ হ'বলে আচোন মোৰ হাততে ধৰ ও দেহাই দিয়া যৌৱন দিয়া জুই নোৱাৰি থাকিব হৈ কেনেকৈ তোক বুজামে কেনেকৈ তোক বুজামে মই ও দেহাই সময়ৰ সময়ত
ভাল লাগিল তোমাৰ নাচ আজি খুব ধুনীয়াকৈ প্ৰস্তুত হৈ আহিছা যেন লাগিলে আৰু ঢুলীয়া আমাৰ বিহুৱা কেইজন চাগে তুমি নিজেই লৈ আহিছা আহা বিচাৰকৰ ওচৰলৈ যাওঁ কেনেকুৱা পালে? নমস্কাৰ বিচাৰক মণ্ডলী ৰেখা বাৰ ওচৰতে আহিছে ভাগৰ লাগিছে অলপ লাগিছে মাজে মাজে হাতৰ আঙুলিবোৰ মেল খাই গৈছে কঁকালত দিওঁতে সেইটো অকণমান লক্ষ্য ৰাখিবা আৰু লগতে সুন্দৰ হৈছে ভাল হৈছে গগনাটো বজাবলৈ আহোঁতেনে অকণমান পিছত থাকিলা আহিবলগীয়া হৈছে নহয়নে সেইটো লক্ষ্য ৰাখিবা বাকী ভাল হৈছে তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ বাইদেউ বলৰাম ডাঙৰ ওচৰলৈ আহিছে ডিম্পল হয় ছাৰ তোমাৰ নিজৰ কেনেকুৱা লাগিছে সেইটো কোৱা মোৰ ভাল লাগিছে ভাল লাগিছে নহয়নে আমাৰো ভালেই লাগিছে যোৰা নাম ফাকি ভাল হৈছে হয় তোমাৰ দলৰ যি বিহুৱাসকলে খুব সুন্দৰকৈ সহযোগ কৰিছে খুব সুন্দৰকৈ বাদ্য পৰিৱেশন কৰিছে গতিকে ভাল লাগিছে এটা কথা মই ভাবোঁ ইমান সুন্দৰকৈ পেপাৰ জাতবিলাক বজাই দিছে আৰু অকণমান আগফালে হাউলি নাচনীগৰাকী নাচিলে আৰু ভাল লাগে ফেটা শিঙীয়া হওক টাকৰি শিঙীয়া হওক তেনেকুৱা ধৰণৰ যদি নাচকেইখনমান দৰ্শকে দেখিবলৈ পাই বেছি ভাল লাগে এইবিলাক অতীজৰ হেৰাই যোৱা যিবিলাক নাচৰ ভংগীমাবিলাক তোমালোকেই দেখুৱাব লাগিব পিছৰ প্ৰজন্মক গতিকে অকণমান চেষ্টা কৰিবা পেপাৰ ঢোলৰ তালৰ লয়ত গতিকে নাচিবলৈ চেষ্টা কৰিবা বাকী সকলো ভালেই হৈছে গতিকে আৰু অলপমান আখৰা কৰিবা ধন্যবাদ 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 ডিম্পল তোমাৰ চেষ্টা অব্যাহত ৰাখা শুভেচ্ছা থাকিল প্ৰিয় দৰ্শক এতিয়া সময় হৈছে এটি সৰু বিৰতি লোৱাৰ বিৰতিৰ পিছত পুনৰ উভতি আহিম আপোনালোকে চাই থাকিব ষ্টাৰ চিমেণ্ট প্ৰেজেন্স NK বৰবিহুৱতী ছিজন 4 निशा बारात आ गई माँ मालकिस्ट নিশা বেটা বাৰহাত राजू मालकिस्ट rich creamy cheese और 14 crunchy layers मालकिस्ट can't resist ঘৰ বনোৱাও ইনিংছ গঢ়াৰ দৰে একেই আপুনি সকলো ধুমুহাৰ সন্মুখীন হ'ব লাগিব সেয়ে মই ভৰসা কৰোঁ টপ চেম চিমেণ্টক টপ চেম চিমেণ্ট মজবুতি কা ভৰোসা হমেশা ইমানখিনি অধ্যয়ন আৰু ইমানখিনি একাগ্ৰতা থকাৰ পিছত আপুনি কেনেকৈ ক'ব যে আজিৰ নৱপ্ৰজন্ম বিপথে গৈছে একাগ্ৰতা অধ্যৱসায়েৰে 3 বছৰ বয়সৰ পৰাই সংগীতত মজিছে জ্ঞানেন কাশ্যপ শংকৰ বাহনে দেও নামে আহে আনন্দ কৰিয়া দেও নামে আহেয়া পাৰ্থৰ সৈতে কলাত্মক কথাৰে আজি নিশা 10 বজাত আমাৰ ল'ৰাৰ কাৰণে ছোৱালী মই চাম যেনেকৈ নহওক সাক্ষাৎ লক্ষ্মী ঘৰলৈ আনিম লক্ষ্মী বোৱাৰী এটি অবাস্তৱ কল্পনাহে মাথো সময় দেখোন সলনি হ'ল সন্তানবোৰ মাক দেউতাকৰে প্ৰতিবিম্ব হয় মা দেউতাক সদায় মা দেউতাক লক্ষ্মী পাবলৈ ল'ৰাওতো নাৰায়ণ হ'ব লাগিব আৰু আমাৰ এই ঘৰখন 3 টুকুৰা হ'ব মানে একাৰো পৈতৃক সম্পত্তি নহয় কিন্তু এইখন ঘৰততো আমি বাইদেউহে আহিছে ঘৰলে আমাৰ বোৱাৰী সংবাদ আৰু
আৰু সংবাদৰ বিশ্লেষণ জকাই চুকৰ পৰা সাত সাগৰ 13 নদীৰ সিপাৰলৈ গতানুগতিকতাৰ পৰিধি ভাঙি ৰাজনীতিৰ পৰা জীৱন নীতিলৈকে সকলোৰে বাবে সকলো সামৰি দিনটোৰ শেষ বুলেটিন